হয় আইসেন্সা মই বৰপেটা লোকসভা সমষ্টিৰ বঙাইগাঁও বিধানসভা সমষ্টিত এই মুহূৰ্তত আছো আৰু এই মুহূৰ্তত মই বঙাইগাঁও চহৰৰ বীৰঝৰা কন্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আছো এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আৰু ৩ বজালৈকে বঙাইগাঁও বিধানসভা সমষ্টিত যেহেতু ৬৪% ভোটগ্ৰহণ সম্পন্ন হৈছে আৰু ১.৫ ঘণ্টা সময় যেহেতু আছে আৰু ৰাতিপুৱাৰ ভাগত প্ৰতিকূল বতৰ হোৱাৰ বাবে আশংকা কৰা গৈছিল যে ভোটদানৰ হাৰ কিছু কম হ'ব কিন্তু লাহে লাহে বতৰ ফৰকাল হ'ল আৰু ১.৫ ঘণ্টা সময় যেহেতু আছে আৰু ১.৫ ঘণ্টা সময় বতৰ ফৰকাল হৈ থাকিব বুলি অনুমান কৰিব পাৰি মুঠৰ ওপৰত ৮০%তকৈ অধিক ভোটদান বঙাইগাঁও বিধানসভা সমষ্টিত হ'ব বুলি ধাৰণা কৰিব পাৰি মই যিসকল ভোট দিবলৈ আহিছে মই তেওঁলোকৰ কাষলৈ যাবলৈ যত্ন কৰিম মই নতুন ভোটাৰ আছে তেওঁলোকৰ কাষলৈকে এই মুহূৰ্তত যাবলৈ যত্ন কৰিম অকণমান আগবাঢ়ি আহিবা প্ৰথমবাৰ দিব আহিছে কেনে অনুভৱ কেনে লাগে ভালে লাগি আছে প্ৰথমবাৰ দিব যিহেতু আহিছো এটো মোৰ ফাৰ্স্ট এক্সপেৰিয়েন্স হয় তো এটো মানে এতিয়ালৈকে লাইনতে আছো বহুত টাইমে হ'ল এটো ভাল লাগি আছে হয় নতুন ভোটাৰ এইসকল প্ৰথমবাৰৰ বাবে ভোট দিবলৈ আহিছে মই অন্যান্য যিসকল ভোটদান কৰিবলৈ আহিছে তেওঁলোকৰ কাষলৈ যাবলৈ যত্ন কৰিম বতৰ ফৰকাল হৈছে ৰাতিপুৱাৰ ভাগত কিছু আশংকা কৰা হৈছিল প্ৰথমবাৰ দিছা নি হয় ৰেসপন্সিবল সিটিজেন হিচাপে প্ৰথমবাৰৰ বাবে মই ফাৰ্স্ট টাইম ভোট দিব আহিলো ভাল লাগিছে অনুভৱ ভাল লাগিছে হয় কি বিচাৰা কি আশা কৰা চৰকাৰৰ পৰা আশা কৰো যে জুনে হেতু মই পাব্লিকলি ক'ব নিবিচাৰো বাৰু কিন্তু এইটোৱে খুজো যে জুনে এলিজিবল হয় হে পাওক হয় নিশ্চয়কৈ বাইদেউ বঙাইগাঁৱৰে হয় বঙাইগাঁও কেনেকুৱা আশা মানে আশাটো যথেষ্ট আছে আৰু মানে আমাৰ ইয়াৰ পৰা গৈ আছে সাংসদত উঠিবলৈ এতিয়া তেওঁৰ পৰা আৰু বহুতে আশা কৰোঁ যাতে আমাৰ বঙাইগাঁও চহৰখন আৰু অধিক উন্নতি পথত আগুৱাই নিয়ে সেইটোৱে হয় নিশ্চয়কৈ এনেধৰণে এই আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰটো ৰাতিপুৱাৰ ভাগত কিনকিনীয়া বৰষুণ প্ৰায় ১১ বজালৈকে আছিলে কিন্তু ভোটদানৰ হাৰ কিছু কম হৈ আছিলে যাৰ বাবে কিন্তু লাহে লাহে কিন্তু ভোটদানৰ হাৰ বাঢ়িবলৈ লৈছে আৰু ৬৪% যিহেতু এতিয়া হৈছে এনেধৰণে সেলফি পইণ্ট পৰ্যন্ত বনাই দিয়া হৈছে উমলা ঘৰ বনাই দিয়া হৈছে সুন্দৰ এক পৰিৱেশৰ মাজত ভোটদান কৰিবলৈ আহিছে বঙাইগাঁৱৰ এইসকল নাগৰিকে আৰু তেওঁলোকে এক সুন্দৰ পৰিৱেশত আৰু বঙাইগাঁও জিলাত বুলি নহয় বৰপেটা লোকসভা সমষ্টিতে যিহেতু আজিৰ দিনটোত শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে এতিয়ালৈকে শান্তিপূৰ্ণভাৱে চলি আছে আৰু বেছি সময় যিহেতু নাই শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি আশা কৰিব পাৰি কেৱল ২-এটা কেন্দ্ৰত ইভিএমৰ বিসংগতি হৈছিলে যাৰ বাবে ইভিএম মেচিন সলাই কিছু পলম হৈছিলে সেইসমূহ ভোটগ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণ কৰাত কিছু পলমকৈ আৰম্ভ হৈছিলে কিন্তু আল্টিমেটলি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হৈছে বুলি ক'ব পাৰি আজিৰ দিনটোত কেৱল ১.৫ ঘণ্টা সময় আছে আৰু ১.৫ ঘণ্টা সময় বতৰ যিহেতু ফৰকাল হৈ আছে মুঠৰ ওপৰত চেঞ্চা যে ৮০%তকৈ অধিক আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ভোট কেন্দ্ৰটোৰ পৰিৱেশ এই মুহূৰ্তত আমাৰ দৰ্শকসকলক দেখুৱালে